নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ ফেক্টৰীৰ অন্য এটা ভিডিঅ'লৈ। অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে, বিশেষকৈ এল পি ইউ পিৰ ৫,৫৫০টা পোষ্টৰ আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত লৈ কেণ্ডিডেটসকলে যিহেতু চিন্তিত হৈছে, এই মুহূৰ্তত আপোনালোকৰ বাবে এটা বিশেষ ভাল খবৰ যে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টৰ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু কি কৈছে গোটেইখিনি কথা আপোনালোকক স্পষ্টকৈ ক'বলৈ যত্ন কৰিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। তো প্ৰথমটো কথা হ'ল, আপোনালোকে ইতিমধ্যে গম পায় যে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আপোনালোকক স্পষ্টকৈ কৈছিল উইদিন 25 অক্টোবৰ আপোনালোকৰ ফাইনেল ৰিজাল্ট আহিব বুলি কৈছিল। কিন্তু অলপ আগতে সংবাদ মাধ্যমৰ আগত কেবিনেট বৈঠকৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাখিনি স্পষ্ট কৰি কৈছে, নিযুক্তি প্ৰসংগত আপোনালোকৰ সমান্তৰালকৈ যিখিনি আপোনালোকৰ DME লগতে আপোনালোকৰ EDRE লগতে শিক্ষা বিভাগৰ GT PGT EDRE গোটেইখিনি আপোনালোকৰ যিখিনি এপইণ্টমেণ্ট দিয়া হ'ব, এই এপইণ্টমেণ্ট প্ৰক্ৰিয়া দিয়া হ'ব নৱেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত। লগতে আপোনালোকক কৈছে যে LPUPৰ ৫,৫৫০টা পোষ্টৰ যি আপোনালোকৰ ফাইনেল ৰিজাল্ট দিবলৈ বাকী আছে, আৰু এই ৰিজাল্ট দিয়া হ'ব আপোনালোকৰ অক্টোবৰ মাহৰ যি 31 তাৰিখ, অক্টোবৰ মাহৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব বুলি কৈছে। তো আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ যে আপোনালোকে অলপ ক্লিয়াৰ হ'ব পাৰিছে এতিয়ালৈকে যে আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট আহিব, এইটো আপোনালোকৰ অক্টোবৰ মাহৰ 31 তাৰিখৰ ভিতৰত আহিব। যদিও আপোনালোকৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কথাখিনি কৈছিল উইদিন 25 অক্টোবৰ আহিব, কিন্তু সেই কথাটো পিছুৱাই গ'ল। এইটো বেয়া খবৰ যে পিছুৱাই গৈছে, বাৰে বাৰে পিছুৱাইছে। কিন্তু আপোনালোকৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু এটা আপোনালোকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো দিবলৈ যত্ন কৰিলোঁ যে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টৰ খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিবলৈ যত্ন কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কথাখিনি কৈছে, সেই গোটেইখিনি কথা আপোনালোকে শুনি লওক। নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলোঁ। 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্টবিলাকৰ লটাৰী আৰম্ভ হ'ব, কোন কোন ডিপাৰ্টমেণ্টত যাব। ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকী আছে। গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5,000 পোষ্টৰ ৰিজাল্টটো হ'ব। গতিকে মই ভাবোঁ যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম। গতিকে ইয়াত নিযুক্তিৰ 2-3টা প্ৰক্ৰিয়া আছে। প্ৰথম ADRE ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টক দিব লাগিব। ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পষ্টিং অৰ্ডাৰ বনাব লাগিব। গতিকে প্ৰায় 15 দিন আমাক সময় লাগে। এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল, চবৰে এটাই টপিক চলি আছিলে। সেইটো কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম।